हेलो बच्चा पार्टी तो आज আমি স্টার্ট কৰিম সিকুৱেন্স এণ্ড সিৰিজ সো আমি ইয়া আগৰ লেকচাৰ কেইটাত কমপ্লিট কৰিছো কমপ্লেক্স নাম্বাৰৰ গোটেইখিনিয়ে কমপ্লিট কৰিছো আমি যোনকেইটা আছিলে তোমাৰ বেসিক্স অফ কমপ্লেক্স নাম্বাৰ ফাৰ্স্ট লেকচাৰত আমি বুজাইছো সেকেন্ড লেকচাৰত আমি বুজাইছিলো এনসিআৰটি সলিউশন কেইটা কৰিছো তাৰপিছত তিনটা লেকচাৰত আমি জেডব্লিউ মেইনছৰ গোটেইখিনি কভাৰ কৰি লৈছো সো নেক্সট আমি স্টার্ট কৰিম সিকুৱেন্স এণ্ড সিৰিজ সো এইটোতো সেমে কৰিম আমি দুটা তিনটা লেকচাৰত আমি এনসিআৰটি খতম কৰিম তাৰপিছত আহিব জেডব্লিউৰ কাৰণে সিৰিজ সো মই ওৱান শ্বটত শেষ কৰি দিব পাৰো এইটো কিন্তু নকৰো লাহে লাহে পঢ়িম যাতে তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হয় এনসিআৰটিৰ কাৰণে মানে বোর্ড এক্সামৰ কাৰণে সো আমি ফাৰ্ষ্টে কৰিম সিকুৱেন্স এণ্ড সিৰিজত আমাৰ কি থাকে এপি মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন বেয়া জেগাত লিখি দিলো আৰু জিপি মানে আৰু এটা নাম আছে জিপি জিওমেট্ৰিক progression so ইয়াতে মই বাকিখিনি চোৱা নাই এতিয়ালে HP থাকিব লাগে HP মানে হারমোনিক progression ঠিক আছে so basically মই নাজানো হা এনসিআরটি চোৱাই নাই AP আৰু GP ইয়াতে থাকিব লাগে এনসিআরটি বুকত AP আৰু GP থাকিব লাগে so harmonic progression আৰু AP GP আৰু HP কেইটামান ইম্পৰ্টেন্ট বস্তু আছে যেটো আমাৰ মেইনছ লেভেলত লাগিব বা এডভান্স লেভেলতো লাগিব যেটা বলি এডভান্সৰ সিলেবাসটো তোমালকে নাভাবিবা যে মেইনছৰ সিলেবাস কিনি নাহে নেকি এডভান্সটো মেইনছৰ সিলেবাস কিন্তু ইনক্লুড থাকিবই ওপৰত এক্সট্ৰা টপিক কেইটামান থাকে সেইখিনি কমপ্লিট কৰিলেও এডভান্স ওলাই না যায় প্ৰেক্টিস কৰিব লাগিব ভালকে তাৰপিছত ওলাব সো আজি আমি কৰিম বেসিক্সখিনি যেখিনি বেসিক্স আছে আমি সেইখিনি সলভ কৰিম সো আমি যেতিয়া কওঁ 2,4,6, up to n লৈ থাকিলে সো আমি 2 কেনেকৈ লিখিব পাৰো লেট আমি যদি ধৰো a1 is equal to 2 ঠিক আছে সো a2 টো আমি কেনেকৈ লিখিব পাৰো 4 টো আমি কেনেকৈ লিখিব পাৰো এটো তো লিখিব পাৰো 2 into 1 ওকে সো 4 টো আমি কেনেকৈ লিখিব পাৰো 2 into 2 এইকেইটা আমি টাৰ্মেদি আমি ধৰি লৈছো লেট সেইকাৰণে লেট দিছো সো a3 মানে আমি 6 ধৰিলো সো এইটো কেনেকৈ লিখিব পাৰো 2 into 3 সো ডট আপ টু আমি an টো কি লিখিব পাৰো এটো an হা সাফিক্স n ঠিক আছে সো n টো আমি এনেকৈ দিলো n টো আমি লিখিব পাৰো twice of n clear সো আমি ইয়াত এটা প্যাটার্ন দেখা পাইছো যে গোটেই গিতাতে এটোৰ পৰা এটো যাওতে 2 মাল্টিপ্লাই হৈছে এটোৰ পৰা এটো যাওতে 2 মাল্টিপ্লাই হৈছে মানে 2 ৰ লগত 2 মাল্টিপ্লাই হৈছে মানে 4 ৰ লগত 2 মাল্টিপ্লাই হৈছে 6 ৰ লগত 2 মাল্টিপ্লাই 3 into 2 into 3 আৰে সো এটো যদি আমি নরমাল 1 2 3 ডট n যদি 2 দি মাল্টিপ্লাই কৰি দিও কোনটো পাম এটো পাম ন वही समझाया था मैंने समझाया है मैंने ठीक है इजी पीजी ঠিক আছে ইটো এটা আমি প্যাটার্নটো দেখা পাইছো যদি প্যাটার্নটো না থাকে হেতুৰ কাৰণে আছে ফিবোনাকি সিরিজ ঠিক है তো ফিবোনাকি সিরিজ কি হয় ধৰহল দিয়া আছে 1,1 2 3 5 8 ঠিক আছে সো ইয়াতে কি লেখা পালো আমি
a1 is equal to a2 is equal to 1 দেখা পালো নাই ফিবোনাকি সিরিজটো আমি কেতিয়া ইউজ কৰো যেতিয়া আমি ইয়াতে প্যাটার্ন দেখা নাপাও এটা সো সোয়া 1 1 কিবা প্যাটার্ন আছে নেকি নাই 1 ৰ পৰা আকৌ 2 হল কিবা প্যাটার্ন দেখা পাইছা নাই 2 ৰ পৰা 3 হল 3 ৰ পৰা আকৌ 5 হল একো প্যাটার্ন নাই এটোতো প্যাটার্ন আছিল 2 4 6 2 বুলি ডাইরেক্ট কৈ দিব পাৰছে যে 2 মাল্টিপ্লিকেশন এটা আছে সেই কাৰণে আমি প্যাটার্নটো গম পাইছো তাতে সো এইটো প্যাটার্ন একো দেখাই পোৱা নাই আমি সো ইয়াতে a3 টো কেনেকৈ আহিল a3 টো আমি এনেকৈ লিখিব পাৰো a1 + a2 সো 2 আহিব সো a4 টো কি লিখিব পাৰো এইটা চাই চোৱা এটো a1 এটো a2 এটো a3 এটো a4 a5 a6 ঠিক আছে সো আমি a4 টো কি লিখিব পাৰো a3 টো 2 আহিলে a4 টো কি লিখিব পাৰো a3 + a2 কিমান আহিব 2 + 1 2 + 1 2 + 1 কিমান আহিব 3 আহিব সো a5 ৰ কাৰণে কি লিখিব পাৰো আমি a4 প্লাস আমাক কিমান লাগে 1 2 3 4 5 a5 ৰ ভ্যালু কিমান আছে 5 সো a4 প্লাস a3 যেতিয়া কৰো তেতিয়া আমি কি পাম 5 এ পাম এতিয়া সো এটা প্যাটার্নটো গম পাইছা প্যাটার্নটো দেখি পাইছা সো প্যাটার্নটো কি আছে এই দুটা যেতিয়া প্লাস কৰিলো আমি এইটো পাও আকৌ এই দুটা যেতিয়া প্লাস কৰিলো আমি এইটো পাও এই দুটা যেতিয়া প্লাস কৰিলো আমি এইটো পাও ঠিক আছে হেনেকে আমি n টার্মলৈ আমি এইকেইটা n টার্ম কেইটা হে ওলাই আছো দে n টার্মলৈ ইম্পৰ্টেন্ট সো আমি an ৰ ভ্যালু কিমান পাম যদি ইয়াতে 5 আছে 1 এটা কমি আছে নাই n - 1 প্লাস অফ ইয়াতে 3 আছে এটা 3 থাকিলে কিমান কমি আছে দুটা কমি আছে n - 2 समझ में आया for this is for n greater than 2 n greater than 2 কিয় হল n greater than 1 কিয় নহল n is equal to 0 কিয় নহল so n greater than যদি n greater than 1 পুট কৰিলো হয় আমি যদি n greater than equal to 2 পুট কৰিলো হয় যদি 2 পুট কৰিলে কি হ'ব a1 plus 2 পুট কৰিলে 0 আহি যাব 0 টাৰ্মই নাই ইয়াতে আমি a0 ধৰাই নাই ইয়াতে সো এইটোৱে কথা समझा समझ में आया अरे यार শুনা আগতে মই এটা কথা কইম তোমালকে যেতিয়া লিখিবা এইখিনি লিখা হোৱাৰ পিছত এক ফালৰ পৰা মই লিখি যায় আছো তোমালকে লিখি যায় নাথাকিবা আগতে মোৰ কমপ্লিট হ'ব দিবা এনেকে সাইড দি দিম তাৰ পিছত লিখিবা মানে ভিডিওটো পজ কৰি পেলাই লিখিবা তেতিয়া বেছি ভালকে বুজিব পাৰা মানে নুসুৱাকে লিখিব গৈছে মানে বেসিক্যালি সো এক্সাম্পল এটো এনসিআরটি এক্সাম্পল হয় হা মই এনসিআরটি বিত্ত কপি মাৰি দিম ইয়াতে আৰু বুজোৱা তো মই কপি মাৰি এক্সাম্পল 1 ত দিয়া আছে a n দুটা এক্সাম্পল আছিল চাগে is equal to twice n of +5 আৰু লিখিব দিছে তিনিটা টাৰ্ম ইয়াৰে ফাৰ্স্ট তিনিটা টাৰ্মস সো ইজি পিজি n ৰ ভ্যালু কি পুট কৰিবা তুমি ফাৰ্স্টতে a n মানে এটো দিয়া আছে সো a1 মানে কি মানে আহিব 2 * 1 +5 ঠিক আছে নে এইখিনিটো কনফিউজ আছে নাই নো কনফিউজ अरे मेरे बच्चा इतना गंदा नहीं है a टूर वैल्यू কি আহিব n ৰ জায়গাত 2 পুট কৰি দিয়া 2 * 2 +5 কিমান আহিব 9 সো a3 ৰ ভ্যালু কি আহিব 2 * 3 +5 = 6 + 5 11 ओके क्लियर सो एग्जांपल 2 বুলি আৰু এটা আছে एग्जांपल 2 ठीक है
बेटा यहाँ पे दिया हुआ है n+1 सॉरी n-1 n-1 2 minus n 3 plus n আৰু find out কৰিব দিছে ইয়াৰ 20th term so find out কেনেকৈ কৰিবা ইয়াৰ 20 number term to find out কেনেকৈ কৰিবা একদম simple put কৰি দা a20 n ৰ জাগাত 20 so ইয়াতে 20 minus 1 2 minus 20 3 plus 20 ठीक है ना easy peasy questions so 20 minus 1 किमान আহিব 19 into minus 18 into 23 कैलकुलेट करो minus of 7866 आएगा देख लो एक बार कैलकुलेटर मार के देख लो अच्छा बात so NCERT क्वेश्चन को एनी को आएगा याद के और बेसी एक्सपेक्ट न करिबा ठीक है so next question দিয়া আছে example 3 হয় এটো दिया से a1 is equal to 1 ठीक है इतना तो समझ में आता है so an दिया से a of n minus 1 plus 2 और कंडीशन এটা দিছে n is greater than equal to 2 ঠিক আছে so n এর ভ্যালু আমি কোৰ পৰা পুট কৰিম 2 ৰ পৰা পুট কৰিম so find out কৰিব দিছে first 5 terms and corresponding series ठीक है ना तो इसको कैसे करोगे पहले तो ये फाइंड आउट करो ये तो फाइंड आउट करा ফার্স্ট 5 পাঁচটা টার্ম কি বুলি আহিব সো এ এন যদি দিয়া থাকে যদি আমি এ টু উলাব লাগে তো তলত কি আহিব 2 - 1 1 + 2 कितना आएगा 1 + 2 ये भी आएगा 1 + 2 a1 का वैल्यू गिवन है 3 आएगा 3 আহিব so a3 ৰ ভ্যালু কিমান আহিব যদি ইয়াতে 3 পুট কৰা 3 - 1 a2 + 2 আহিব ठीक है a2 + 2 আহিলে a2 ৰ ভ্যালু কিমান আছে a2 ৰ ভ্যালু ইটো ফাইন্ড আউট কৰিছো আমি সো 3 + 2 আহিব ভ্যালু কিমান আহিব 5 সো a4 ৰ ভ্যালু কিমান আহিব ইয়াতে a3 + 2 5 + 2 7 আহিব সো a5 ৰ ভ্যালু কিমান আহিব a4 + 2 a4 ৰ ভ্যালু কিমান 7 + 2 9 so the first 5 terms are সোয়া যেতিয়া পাঁচটা টার্ম ফাইন্ড আউট কৰিব দিছে সো আমি a1 to 1 এ ধৰিব লাগিব ফাৰ্ষ্টৰটো 1 আছে সো বাকি কি হ'ব 3 5 7 9 এটা কথা কৈ দিলো যদি পাঁচটা টার্ম যদি আমাক ফাইন্ড আউট কৰিব দিয়ে সো a1 যদি গিভেন থাকে সো a1 টো ইনক্লুডেড হয় আমি চাৰিটা ভ্যালু উলাব লাগিব ঠিক আছে সো করসপন্ডিং টার্মস মানে কি সিরিজ মানে কি করসপন্ডিং সিরিজ মানে কি
ডাঙৰ টাৰ্ম পাই গলা ন क्या होगा ये क्या ही होगा ये একো নাই এইটো 1 plus 3 plus 5 plus 7 plus 9 dot 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 okay so corresponding terms যদি উলাব দিয়ে তোমাক যোনকিটা ভ্যালু পাইছা সেইকিটা প্লাস কৰি পেলাই ডট 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 দিলে হৈ যাব ঠিক আছে এটা एग्जांपल 3 আছিল So next আমি কৰিম question number 3 8.1 বাকি কিটা 1 2 ট্রাই কৰিবা ইজি হয় বহুত বেছি ইজি হয় মই যোনকিটা কোশ্চেন এনেকুৱা লাগে যে তোমালোকে অকমান বুজি যাবা সেইকিটা কোশ্চেন হে মই কৰাই আছো ঠিক আছে সো এইকিটা কোশ্চেন কৰালে সেইকিটা আৰামছে পাৰিবা মই গ্যাৰান্টি দিছো এইটো সো a power n দিয়া আছে 2 power n So question of कोइसे रुको थोड़ा So question of कोइसे first 5 টা মূলা বদিছে ठीक है सो क्या करोगे इसका पहले तो गिवन लिखना बोर्ड के लिए गिवन लिखना गिवन a power n is equal to twice n so putting n is equal to 1 2 3 4 5 ठीक है now a power n is equal to a n sorry हाँ गलती से मिस्टेक हो गया बेटा a n is equal to 2 power n so n is equal to যেতিয়া 1 put কৰিম so a1 is equal to কিমান আহিব 2 power 1 is equal to 2 so n is equal to 2 put korle kiman ahibo a2 2 square 4 n is equal to 3 put korle kitna aayega a3 2 cube 8 n is equal to 4 a4 apple 16 n is equal to 5 put korle kiman ahibo a5 is equal to 2 power 5 32 ঠিক আছে এই সাইডা আকো তলত লিখিবা therefore required terms are 2, 4, 8, 16, 32 ঠিক আছে এখিনি মই প্যাটার্নটো দেখাই দিলো তোমালোকক যে বোর্ডত আহিলে এনেকে লিখিবা আর বাকি কিতাত মই প্যাটার্ন নিলিখো तो क्वेश्चन नंबर 5 to 5 होत दिसे क्वेश्चन नंबर 5 होत दिसे an is equal to -1 power n minus 1 into 5 power n plus 1 आगो ए टू सेम और पांचटा टर्म लगा दिसे तो सॉल्यूशन क्या आएगा बेटा a1 is equal to -1 power 1 minus 1 into 5 power 1 plus 1 itu 1 ho jabo 0 anything power 0 is 0 neki 25 aibo itu 5 square ho jabo so a2 er value kiman aibo -1 power 2 minus 1 into 5 2 plus 1 3 aibo itu 1 minus to minus thakibo -125
a3 ৰ ভ্যালু কি আহিব -1 পাৱাৰ 3 minus 1 into 5 power 3 plus 1 মানে 4 5 power 4 ৰ ভ্যালু কিমান 625 এটো 2 হৈ যাব মাইনাস তো প্লাস হৈ যাব ঠিক है তো a4 ৰ ভ্যালু কিমান আহিব -1 power 4 minus 1 into 5 power 5 কিমান আহিব -3125 তো a5 ৰ ভ্যালু কিমান আহিব -1 power 5 minus 1 into 5 power 6 কিমান আহিব ভ্যালু 15625 so required টাইম এইটা এইটো যাই পেলে তাতে পুট কৰি দিবা ঠিক আছে तो क्वेश्चन नंबर 7 करें क्या क्वेश्चन नंबर 7 बच्चा बर्थडे इतना हल्का पाया जितना जेदा बोली आइबो तब मत बोलना मुझे सो क्वेश्चन नंबर 7 में दिया আছে কি দিয়া আছে একো দিয়া নাই নকৰে সলিউশন 4n - 3 a17 আমাক ফাইন্ড আউট কৰিব দিছে a17 আৰু a24 ঠিক আছে बहुत हार्ड क्वेश्चन है ये तो बहुत बेसी हार्ड सो a17 तो हमें कितने के बोला 4 into 17 minus 3 a24 4 into 24 minus 3 so this equal to কিমান আহিব এটা 65 আহিব আৰু এটা 93 আহিব ঠিক আছে এখিনিয়ে হার্ড কোয়েশ্চন সো কোয়েশ্চন নাম্বার 8 তো দিয়া আছে যে an is equal to n square by 2 power n find out a7 ठीक है सो a7 तो हमें कहने के बोला 7 स्क्वायर 2 पावर 7 इसका वैल्यू कितना आएगा ऊपर में तो 49 आएगा 2 पावर 7 कितना आएगा 2 पावर 4 16 2 पावर 5 32 2 पावर 7 64 2 पावर 7 2 4 8 16 32 64 128 ঠিক আছে ক্লিয়ার সো আর এটা কোশ্চেন আছে ইচ্ছা না কৰিব এলা লাগছে তথাপি কৰি দিছো an দিয়া আছে -1 पावर n + 1 n - 1 क्या ही फर्क पड़ेगा 9 क्यूब n cube तो फाइंड आउट a9 फाइंड आउट खुद करो सोआ মই তোমালোকক এইবোৰ নকৰাকে ডাইৰেক্ট অকমান এইবোৰ স্কিপ কৰি পেলাই যাব পাৰো কিন্তু না লাগে মই তোমালোকক এনেকে ধৰি দিছো তোমালোকে একোৱে নাজানা সো হেনেকে কৰি পেলাই আমি জেডব্লিউ মেইনছ লেভেলত টাচ কৰিম তুমি যদি কমপ্লেক্স নাম্বাৰৰ সোয়া এইটো মই গ্যাৰান্টি দিছো এইটো মই গ্যাৰান্টি দিব পাৰিম যদি তুমি স্টার্টিংৰ পৰা গোটেইটা লেকচাৰ চাইছা you can solve complex number questions যে at least তোমালোকে স্টেপ তো বুজি পাবা যদি কৈ জেডব্লিউ মেইনছৰ কোৱেশ্চনটো সোয়া সো এইটো এনেকে কৰিব লাগে
সেইখিনি এটলিষ্ট আইডিয়া পাবা আৰু আইডিয়া দিয়াটো মোৰ কাম তোমালোকে প্ৰেক্টিচ কৰি পেলাই সেইটো সলভ কৰা সেইটো তোমালোকৰ কাম এটা যদি কি কম আৰু বাদ দিয়া a9 ইয়াতে দিয়া আছে a9 ওলাব দিছে so -1 power 9 minus 1 9 क्यूब कितना आएगा इसका ये तो प्लस हो जाएगा 729 ठीक है सर क्लियर ঠিক আছে এতিয়া মোক করসপন্ডিং ইয়াৰ পিছত নেক্সট কোৱেশ্চন কিটা আছে করসপন্ডিং টাৰ্মছৰ ওপৰত ঠিক আছে তো সেইকেইটাতো মই এটা এক্সাম্পল দিছোৱে এইটো নিচিনা সেম সেইটো প্ৰসেছত কৰিবা আৰামছে ওলাই যাব ঠিক আছে today is a light day so question number 14 ত দিয়া আছে ফিবোনাকি সিরিজের উপৰত তো দিয়া আছে a1 is equal to a2 is equal to 1 so আর একটা কন্ডিশন দিয়া আছে an is equal to an minus 1 plus a of n minus 2 ठीक है और दिया আছে n greater than 2 so find কৰিব দিছে a by n plus 1 upon an is equal to what for 1 2 3 4 5 okay clear question to clear আছে so আমি ফার্স্টতে a1 কিমান দিয়া আছে 1 a2 কিমান দিয়া আছে 2 1 so আমাক কি দিয়া আছে a2 ইকুয়েশন তো দিয়া আছে এটা আমি সাইডত লিখি লও an is equal to an minus 1 plus a of n minus 2 so a3 এর কারণে কি আহিব আমার so 3 minus 1 করলে কিমান আহিব कितना आएगा a2 আহিব দেখা পাইছা প্লাস 3 minus 2 করলে কিমান আহিব a1 yeah so a2 এর ভ্যালু কিমান 1 a1 এর ভ্যালু কিমান 2 a4 এর ভ্যালু কিমান a4 এর ভ্যালু কিমান a3 plus a1 4 minus 1 a3 3 minus 4 minus 2 2 আহিব sorry so a3 ভ্যালু কিমান আছে 2 plus 1 কিমান হ'ল 3 a5 এর ভ্যালু কিমান a5 এর ভ্যালু আমি পুট কৰিম a4 plus 5 minus 2 a3 so 3 plus 2 কিমান আহিব 5 1 2 3 4 5 okay 1 2 3 4 5 কিমান ওলাব আছে 1 2 3 4 5 আর a6 এর ভ্যালু তো উলাইলো আমি a5 plus a4 5 plus 3 8 आएगा अच्छा ऑडी so আমাক এটা ফাইন্ড কৰিব দিছে a2 এর ভ্যালু so ডাইরেক্ট পুট করা an plus 1 upon an now so for n is equal to 1 an plus 1 upon an is equal to কিমান আহিব an n plus 1 মানে কি n এর ভ্যালু কিমান 1 plus 1
n ৰ ভ্যালু 1 + 1 n ৰ ভ্যালু 1 + 1 n ৰ ভ্যালু 1 + 1 কিমান আহিব 2 তলত কিমান আহিব a1 সো কিমান আহিব 1 a2 by a1 1 এ আহিব সো n = 2 ৰ কাৰণে কিমান আহিব an + 2 ঠিক আছে an সো n ৰ ভ্যালু যদি আমি 2 পুট কৰো সো ইয়াতে কি হ'ব a4 by a2 a4 কিমান দিয়া আছে 3 upon a2 কিমান দিয়া আছে 1 সো কিমান আহিব 3 ওকে সো আপ টু এনেকে মই এনেকে ডট ডট দিছো নিজে কৰিবা কিন্তু ঠিক আছে নিজে কৰিবা 3 n = 3 n = 4 n = 5 ৰ কাৰণে ঠিক আছে তো n আমি n6 to কি a6 to কি ওলালো এতিয়া মই কৈছো এটো কাৰণে ইয়াতে n = 3 n = 4 নিজে কৰিবা হোমৱৰ্ক so n = 5 to a aya ও বেটা এটো n + 1 হ্যাঁ তো n + 1 হলে এটো a3 আহিব a3 হলে a3 2 by 1 আহিব और value 2 है so এটা n = 5 ৰ কাৰণে আমি কি লিখিম a6 upon a5 ঠিক আছে so n + 1 যদি 5 পুট কৰো ইয়াতে a6 ৰ ভ্যালু লাগিব নাই আমাৰ লাগিব সেই কাৰণে আমি a6 ৰ ভ্যালুটো উলাই লৈছো so a6 ৰ ভ্যালু কিমান 8 upon 5 এইটা ভ্যালু হ'ল so এইখিনিয়ে সলিউশন ইয়াতকে বেছি নাই সব বুঝিছা अभी मजा आएगा এতিয়া অকমান ভাল বস্তু পঢ়া so 8.1 complete 8.1 complete হ্যাঁ so এতিয়া আহিব এপিৰ কনসেপ্টটো arithmetic progression যেতিয়া আমি এইবোৰ ইম্পৰ্টেন্ট পইণ্টছ এইকিটা কিন্তু এপিৰ যোনকিটা আছে তোমালোকে চাই লও এনসিআরটি মই কিন্তু পোৱা নাই বিচাৰি পেলাই ঠিক আছে জিপি হে পাইছো সো 1, 2, 3, 4, dot 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 up to n যদি এইটো যদি আমি কও যে ই আছে arithmetic progression ठीक है if we say that this series is in AP so here common difference কিমান আছে আমাৰ so common difference মানে আমি d ৰে ডিনোট কৰো ঠিক আছে so common difference or formula to কি হল যদি আমি ইয়াক a1 বুলি ধৰো ইয়াক আমি a2 বুলি ধৰো ইয়াক আমি a3 বুলি ধৰো ইয়াক আমি a4 বুলি ধৰো আৰু ইয়াক আমি an বুলি ধৰো তেতিয়া common difference তো আমি কেনেকৈ ওলাম second term minus first term a2 minus a1 আকৌ আমি common difference তো এনেকৈ ওলাব পাৰো a3 minus a2 ঠিক আছে সো কমন ডিফারেন্স তো আমি গোটেইকিটাৰ পৰা সাবট্ৰাক্ট কৰি পেলাই আমি ওলাব পাৰো 4 - 3 কৰি পেলাই ওলাব পাৰো এটা সোৱা এটা 1 2 3 4 এটা তুমি কেনেকৈ গম পাবা এই কমন ডিফারেন্স সো 2 - 1 1 আহিছে 3 - 2 1 আহিছে 4 - 3 1 আহিছে সো ইয়াৰে আগৰ টাৰ্মটো কি হয় n minus n ৰ আগত কি টার্ম আছে n ৰ আগৰ টার্মটো কি আছে n - 1 সো আমি এটো এনেকৈ লিখিব পাৰো
n minus n plus 1. So n কে cancel যাব, ঠিক আছে 1 এ আহিব। So আমি স্ট্যান্ডার্ড ফর্মত লিখিম n minus 1. So n minus n plus a n plus a n minus 1. তেৰিকা ইয়াতে লিখি দিছো। So a n minus 1 এটো লিখিব পাৰো আমি, পাৰো নাই? লাস্ট টার্মটো আমি কি ধৰিছিলে a n, ইয়াৰ আগৰ টার্মটো কি আহিব a n minus 1. সো আমি কি লিখিলো a n minus a n minus 1 সাফিক্সত n minus 1, ঠিক আছে? ক্লিয়াৰ। সো আমি ইয়াৰে যদি ফাইন্ড আউট কৰিব দিয়ে কমন ডিফারেন্সৰ কনসেপ্ট ক্লিয়াৰ হল, ঠিক? সো ইয়াৰে আমি ফার্স্ট টার্মটো কি বুলি ধৰো a, let a. সো ইয়াৰে nth টার্মৰ কাৰণে ফর্মুলা है a of n is equal to a plus n minus 1 into d. Important formula, ঠিক আছে? এতিয়া আমি এইটো এক্সাম্পল লৈ ললো, ঠিক আছে? সো a n টার্ম আমি কলো যে 8 নম্বৰ টার্মটো ফাইন্ড আউট কৰা। সো কেনেকৈ কৰিবা, a n ৰ জায়গাত a পুট কৰো, a ৰ ভ্যালু কিমান আছে 1 আছে, 1 plus n minus 1, n ৰ ভ্যালু কিমান আহিব 8 minus 1, ঠিক আছে? আমি এক্সাম্পল এইটো লৈছো হা, ঠিক আছে? এক্সাম্পল 8 minus 1, the common difference কিমান আছে 1 আছে, 2 minus 1 1 আহিব, ঠিক আছে? 1 plus 7 8. সো এইটো কারেক্ট হৈছে নাই? চোৱা তুমি নিজে, ফার্স্ট টার্মটো কিমান আছে 1, সেকেন্ড টার্মটো 2, থার্ড টার্মটো 3, এ ডট 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 8 টার্মটো আমি কিমান পাম? এনে মুখে দিয়ে ক'ব 8 টার্মটো 8 এ আহিব। সো চোৱা কারেক্ট আছে, ঠিক আছে? nth টার্ম আমি এনেকে ফাইন্ড আউট কৰিম। ফর nth টার্ম এটো এনেকে দি লবা, nth টার্ম এনেকে বক্স বনাই থৈ দিবা। সো সামেশন অফ sum of ap. সো আমি এরিথমেটিক প্রোগ্রেশনৰ শর্ট ফর্মত ap বুলি লিখো, ঠিক আছে? এতিয়াৰ পৰা মই ap বুলি লিখিম আৰু the sum of ap আমি এনেকে দিও s of n. so ইয়াতে আহিব n by 2 twice a plus n minus 1 into d, ঠিক আছে? এইটো এটা ফর্মুলা। ক্লিয়ার? সো আমি তো আৰু এটা কেনেকে ফর্মত লিখিব পাৰো n by 2 plus a plus n minus 1 into d, পাৰো না লিখিব? twice a to ভাঙি পেলে a plus a into n minus 1 into d লিখিব পাৰো না? সো n by 2 to n by 2 এ থাকিব, a to a থাকিব, plus a টার্মটো আমি a n লিখিব পাৰো না? সো এইটো এটা ফর্মুলা। সো বেসিক্যালি তোমালোকে মনত ৰাখিব লাগিব এইটো আৰু এইটো নিজে উলাই ল'ব পাৰিবা। হা, ক্লিয়ার? সো এখানে বুঝি পালা, এখানে ক্লিয়ার? সো চোৱা আমি 1 to 1 এ ৰাখিব পাৰো, ঠিক আছে? 1 to 2 to এনেকে ভাঙিব পাৰো 1 plus 1, 3 to ভাঙিব পাৰো 2 plus 1, 4 to ভাঙিব পাৰো 1 to 1 লিখিব পাৰো, আৰু 2 to 1 plus 1 লিখিব পাৰো, আৰু 8 to 1 plus 2 লিখিব পাৰো। পাৰো নে নোৱাৰো?
সো 4 টো লিখিব পাৰো 2 + 2 ডট 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 সো এইটো যদি আমি a বুলি ধৰো আৰু এইটো কি বুলি আহিব ফাৰ্স্ট টাৰ্মটো a হ'ব a প্লাস এইটো d বুলি লিখিব পাৰো নে d মানে কি কমন ডিফাৰেন্স ওকে সো আৰু তাহলে কি লিখিব পাৰো এইটো a + 2 d লিখিব পাৰো 2 d কেনেকে ইয়াতে 1 মাল্টিপ্লাই হৈ আছে ন সো এইটো কি লিখিব পাৰো 2 প্লাস এইটো 1 প্লাস 3 a plus 3 দি লিখিব পাৰো ডট 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 দিস ক্লিয়ার ডট 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 a plus n minus 1 into d okay clear So, আমি এটা এক্সাম্পল লম যে 2, 4, 6, 8 dot 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 up to n. Okay? So, ইয়াৰে আমি SN ওলাব লাগে আৰু AN ওলাব লাগে ঠিক আছে ক্লিয়াৰ আছে মানে SN মানে summation of n টাৰ্মিনেল লাগে আৰু AN মানে লাষ্ট টাৰ্মটো ফাইন্ড আউট কৰিব লাগে সো কেনেকা ফৰ্মুলাত আহিব সো a মানে কিমান আছে ইয়াতে 2 কমন ডিফাৰেন্স কি আছে কমন ডিফাৰেন্স আমি d ৰে ডিনোট কৰো 4 - 2 2 আহিব 6 - 4 2 আহিব সো এবাৰ লিখিলে হ'ব এটা মেনশন কৰি দিলে হৈ যায় সো এনেকে লিখলে কমন ডিফাৰেন্স 4 - 2 = 2 ঠিক আছে সো an অৰ ভ্যালু আমি কেনেকে বললাম an = কি পাইছিলো ফৰ্মুলা a + n - 1 into d সো এর ভ্যালু কিমান আছে আমাৰ এর ভ্যালু 2 আছে সো n অৰ ভ্যালু আমি নাজানো n - 1 এ থাকিব d এর ভ্যালু কিমান আছে 2 ঠিক 2 plus twice n minus 2 2 plus twice n minus 2 so a2 cancel হৈ গলে 2n আহিলে so a2 a value to a2 satisfy কৰিছে নে সোৱা so 2 ৰ জাগাত যদি আমি 1 পুট কৰো 2 আহিব 2 ৰ জাগাত যদি 2 পুট কৰো 4 আহিব 2 ৰ জাগাত যদি 3 পুট কৰো 6 আহিব ক্লিয়াৰ so summation of n SN or এটো কেনেকৈ করব n/2 সেম থাকিব twice a plus আমি দুটা ফর্মুলা পাইছিলো twice a এটা পাইছিলো n/2 a plus an আৰু এটা কি পাইছিলো n/2 twice a plus n minus 1 into d so clear হৈছে so ইয়াতে আমি an অৰ ভ্যালুটো ফাইন্ড আউট কৰাই আছে সো আমি এটো ফর্মুলা ইউজ কৰিম সো an অৰ ভ্যালু কিমান আছে twice of n ওকে সো n/2 এর ভ্যালু কিমান আছিল 2 plus twice n so 2 to কমন লৈ আহিলে কিমান হ'ব এটো ক্যান্সেল যাব 2 so n 1 plus n এটো ভ্যালু ঠিক আছে clear brothers clear clear সোৱা মই তোমালোকক এটা কাম দিলো যে এপি এখিনি যিখিনি আমি এৰিথমেটিক প্ৰগ্ৰেছনৰ এখিনি কৰিলো সলিউশন খিনি কৰিলো মানে ইয়াৰ আগৰ টপিকটোৰ পৰা এখিনি ঠিক আছে এখিনি এনসিআরটি আছে নে নাই চাবা আছে যদি লাগিব নাই যদি না লাগে আৰু নেক্সট ক্লাছত আমি কৰিম নেক্সট চেপ্টাৰটো আৰু নেক্সট চেপ্টাৰটো কৰিম বহুত কিটা কোৱেশ্চন আছে সো এটা এটাকে যাও ভালকে যাও মানে তিনটা লেকচাৰত এনসিআরটি খতম হ'ব তিনটা লেকচাৰত এনসিআরটি খতম নেক্সট আমাৰ আহিব জেডব্লিউ মেইনছৰ দুটা তিনটা লেকচাৰ ঠিক আছে হাৰমনিক প্ৰগ্ৰেছন আছে নেকি চাবা এনসিআরটি খন খুলিছানে কেতিয়াবা
সো খুলি পেলাই চাবা আছে নে নাই তাতে। সো মই এতিয়া বাৰু ক'ব লগা হেৰি হোৱা নাই, কিন্তু এতিয়াই কৈ দিছো হা, মোক CWৰ কাৰণে ভিডিঅ' বনাব নিদিবা। মই এক্সামৰ 1 মাহ মান আগৰ পৰা হয়তো ভিডিঅ' বনাব পৰা নবনাব। এতিয়া তোমালোকে অকল JEE ফ'কাছ কৰা। JEE যেতিয়া ফ'কাছ কৰিবা CEE এনেই ওলাই যাব, ঠিক আছে। চ' আগতে JEE মেইনছৰ কনচেপ্টখিনি ক্লিয়াৰ কৰা, তাৰপিছত এডভান্সৰখিনি কৰা। এটা কথা কওঁ মই, যদি এতিয়া ভাবিছে যে মেইনছখিনি কমপ্লিট কৰি লওঁ ৰ এডভান্সখিনি পিছত কৰিম, নহ'ব, একেলগে দুইটা একেলগে নিয়া, ঠিক আছে। আৰু বৰ্ডৰ কাৰণেও পঢ়া। চোৱা যদি কোচিং কৰা তব তো ঠিক है, तीनों एक साथ जाएगा। যদি কোচিং নকৰা সো তোমালোকে এতিয়ালৈ এইখিনিলৈ ফ'কাছ কৰা। মই কৈছো মোৰ কথা, আৰু এতিয়ালৈ এইখিনিলৈ ফ'কাছ কৰা, এইটো পিছত যাবা। কাৰণ চোৱা কলেজৰ টাইমটো তোমালোকৰ থাকে, কলেজৰ টাইমত পঢ়ি আহি পেলাই তোমালোকে এই দুটা টপিক এনেকে কমপ্লিট কৰিব পাৰা যদি তুমি সেল্ফ ষ্টাডি কিমান হ'ব 6 আৱাৰ প্লাছ কৰিব পৰা। 6 নহ'ব, 7 আৱাৰ প্লাছ, আৰু এইখিনি অকল সেল্ফ ষ্টাডি। চ' 7 আৱাৰ প্লাছ, এটা কোচিং কেইটাক মই কোৱা নাই দে, অলপ পিছত কৈ আছো। 7 আৱাৰ প্লাছত তোমালোকে 2 আৱাৰ্ছ মেথছত দিয়া। এনেকে কৰা যে, এনেকা নহয় যে তোমালোকে তাতে কলেজত পঢ়ি আহিছা যে ডাইৰেক্ট মই এখন বুক এখন লৈ লওঁ তাৰ পৰা সলভ কৰিম, নহ'ব এনেকে। এটা ভিডিঅ' চোৱা, যোনটো টপিক কৰিব খুজিছা জাষ্ট নৰ্মেল ৰাখিবা, এটা ভিডিঅ' চোৱা, তাৰপিছত 10টা কুৱেশ্যন প্ৰেক্টিছ কৰা এইখিনি টাইমত, অ'কে। যিটো ভিডিঅ' চাইছা, মই কোৱা নাই যে মোৰ ভিডিঅ' চোৱা, বেলেগৰ ভিডিঅ' চোৱা, যাৰ ভিডিঅ' চোৱা, যোনটো ভিডিঅ' ভাল লাগে সেইটো ভিডিঅ' চোৱা, তাৰপিছত 10টা কুৱেশ্যন প্ৰেক্টিছ কৰা, কমপ্লিট মেথছ। চ' কেমিষ্ট্ৰিৰ কাৰণে বেলেগ চাব নালাগে, কিছুমান ট্ৰিক্স আছে সেইবোৰ চাই ল'বা। এইটোৰ কাৰণে তোমালোকে 1 hour 30 minutes দিলে হ'ব, অ'কে। চ' ফিজিক্সৰ যদি তুমি ভাল লাগে পঢ়ি পেলাই, ফিজিক্স যদি কনচেপ্ট বুজি পোৱা, চ' 1 hour 30 minutes is sufficient। চ' কিমান হ'ল 2 3 4 5 ঘণ্টাহে হ'ল দেখোন। চ' এইখিনি তোমালোকে পঢ়া, ঠিক আছে। 10টা কুৱেশ্যন নালাগে, এইখিনি পঢ়া, ঠিক আছে। লেকচাৰ কমপ্লিট কৰা, বাকী 2 ঘণ্টাত বাকী 2 hours থাকিলে ন, 2 hours নহয় 8 hours কৰিব লাগিব। বাকী 2 hours থাকিলে ন, 3 hours থাকিলে ন, গোটেইকেইটাক 1 ঘণ্টা ক্লিয়াৰ। যদি বৰ্ডত মাৰ্কছ লাগে, ইংলিছ আৰু তোমালোকৰ 4th ছাবজেক্ট কি হয় নাজানো, অল্টাৰনেট ইংলিছো থাকিব পাৰে, এছামিজো থাকিব পাৰে, সেইটো এক্সামৰ 1 মাহ মান আগত চালে হৈ যাব, ঠিক আছে। এতিয়ালৈ এইখিনি ফ'কাছ কৰা, 1 গোটেইকেইটা। এইখিনি অকল প্ৰেক্টিচৰ কাৰণে। এইখিনি তুমি যদি এটা লেকচাৰত যদি কিমান, এটা লেকচাৰ বোলে তুমি 2 ঘণ্টাত নালাগে, 1 ঘণ্টা, এটা লেকচাৰ বোলে 45 মিনিটছৰ চালা, তাৰপিছত কুৱেশ্যন প্ৰেক্টিছ কৰিলা, এইটোতো ছেম। চ' বেচিকেলি তোমালোকে এটা বস্তু মানে এনেকৈ নকৰো যে মোৰ মেথছ কৰি ভাল লাগে, মই মেথছে কৰি থাকিম, বাকী এই দুটা উইক হৈ যাব ন, তেতিয়া খেলা খতম আৰু তাতে। চোৱা চবতকৈ স্কৰিং হয় কেমিষ্ট্ৰি বহুত স্কৰিং হয়, হাই স্কৰিং, ঠিক আছে। কেমিষ্ট্ৰিত যদি তুমি ভাল মাৰ্কছ পোৱা, চিলেকশ্যন কেমিষ্ট্ৰিতে হৈ যায়। বাকী ফিজিক্স আৰু মেথছে তোমাৰ ৰেংক ডিটাৰমাইন কৰিব। যদি ফিজিক্স আৰু মেথছতো যদি ভাল কৰিব পাৰা, তো বঢ়িয়া ৰেংক এটা আহি যাব তোমালোকৰ, ঠিক আছে। চ' বেচিকেলি কেমিষ্ট্ৰিত ফ'কাছ কৰাই, ইচ্ছা নাযায় কৰা, ভিডিঅ' চোৱা কৰা, ঠিক আছে। ভাল নালাগে নকৰো, গোটেইকেইটা ছাবজেক্টে ইকুৱেলি দিয়া। চ' মেথছত তোমাৰ JEE 30+ স্ক'ৰ কৰিবৰ কাৰণে বহুত কষ্ট হয়, যিটো তুমি সেইখিনি কষ্টৰে 30+ মাৰ্কছ পাই পেলাই এইখিনি তুমি 60 পাব পাৰা। ছেম
मेहनत सेम लगता है यहाँ पे ठीक है तो फिजिक्स तो তোমাৰ ওপৰত ডিপেন্ড কৰে যদি তুমি বহুত ভালকে বুজিবা অবজার্ভ কৰিব পাৰা লজিক্যালি সলভ কৰিব পাৰা সো ফিজিক্স তো হেনেকুৱা সাবজেক্টে হয় সো বেসিক্যালি কেমিস্ট্রি বেশি টাইম দিয়া ম্যাথছতো দিয়া ফিজিক্সতো দিয়া তো তাৰপিছত তোমালোকে প্ৰেক্টিস কৰা তো ধৰা হল তুমি মেথছৰ কাৰণে 1 ঘন্টা লৈ পেলাই তুমি ভিডিও এটা চালা যে এতিয়া লাগিছে যে এনেকুৱা টাইপ কোৱেশ্চন মই কৰিব পাৰিম চ্যাট জিপিটি আছে না চ্যাট জিপিটি মাৰি দিবা যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ধৰা হল তুমি আজি 1 আৱাৰ লেকচাৰত এনে ট্ৰুথ অফ নহয় ইউলাৰ ফৰ্মুলাটো বুজিলা আজি এটা টপিক বুজিলো যে মই ইউলাৰ ফৰ্মুলাটো বুজিলো so euler formula ChatGPT might was based on euler formula give me 10 question of JEE mains level by advanced level তেতিয়া তুমি যেটা সলভ কৰিবা তেতিয়া গম পাবা যে ও এটো মই এখিনি প্ৰবলেম আছে এখিনি তো সাৰে ভিডিওত কমপ্লিট কৰা নাই তো হেন তুমি নিজে চাই পেলা নিজে কৰা সো JEE পাবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব সো এনেকে মোৰ ভিডিওটো চাইছা এখিনি চালা এখিনি শুনিলা মোটিভেট হলা তাৰপিছত আকৌ যাই পেলে নকৰো আৰু এনেকা হলে নহব কষ্ট কৰিব লাগিব সো ইমানলৈ আহিলা যদি থ্যাংক ইউ বহুত বহুত ধন্যবাদ আজি বহুত লাইট ক্লাস আছিল আজি মোৰ ইচ্ছা যোৱা নাছিল পঢ়াব কিন্তু দিবত লাগিব ভিডিও ন থ্যাংক ইউ সো ভালকে পঢ়া ডেইলি পঢ়া Good night, sweet dreams.